ফটো কথা ক'ব কথা চাই চিতি ক'ব বুজিছা যা তা কথা নকবা নেক্সট টাইম ফোন নকৰিম আৰু নেক্সট টাইম বেলেগ গান নাশুনে এইটো এইগিলা গান বিয়া মনত পৰে আগৰ গান এতিয়া আৰু আছে নেকি আজিকালি হানি সিং ইয় এনেকুৱা গানহে চলে তাৰমানে হ'ব এতিয়াও সেনেকুৱা চিনেমা চলি আছে ক'ত চলি আছে এখন চিনেমা কৰি আছে অগ্নিবীৰ বুলি হয় নেকি পিছে গাড়ীত তেল আছে নাই গাড়ীত তেল নাই মিলন যি হাহাকাৰত চলি আছে ভাই 1 টকাও নাই লগত তই তেলটো ভৰাব লাগিব কিনো নাটকখন কৰি থাকা আৰু এয়া নাটক বুলি কয় নেকি নাটক চাবা খুজিছে আজি মোৰ লগত যাও চিনেমায়ে দেখে লৈ আহিম তোক হয় নেকি গৈছো বাৰু পিছে যাও गाड़ी तेल है ये भगवान क्या जुलुम है रिमान आता नहीं हो इतना हाकार ऐसा ना हो रे रो ठेलो बे धक्का मारो बे अरे ठेली ठेली मंगले जाबा लगबे गाड़ी तेल है खोल ते बोले मुखत हाही बा ये बड़ी अच्छी बात कही आप मैं खा ए তেল গোটাই নাযায় আমি যাই আছো ষ্টাৰ্ট দিয়ে নাই গাড়ী ষ্টাৰ্ট নিদিয়ে যাব পাৰোঁ আমিহে পাৰোঁ এই ষ্টাৰ্টে নহয় বেটাৰী গাড়ীহে নহয় আহি আছো এই দলংখনৰ ওপৰত এৰি দিছোঁ তল পালোঁ এইখিনি বেহেতে যাব নোৱাৰো ঠেল পালোঁ আকৌ বস্তাত দিছোঁ দুখীয়া হ'লে এইগিলাকে বেপাৰা দুখীয়া হৈ ভ্লগাৰ হ'লেও কাম নাই এতিয়া মাথা বেয়া হৈ যাবগৈ গাড়ী ঠেলি ঠেলি আহি আছো ভ্লগ বনাবা উপায় নাই Many months later. क्या रखिले यार आई इधर टर्निंग देखছে নাই জি ভাস এটা টার্নিংৰ ভাস হাপে ভগৱাই দি গোটাই লিউলিউ যাব লাগিব হাপৰ কাৰণে জানো ইটো ৰাস্তা বনাইছি আগত আৰু জয়সিং বাৰী কি ৰাস্তা মই দেখাই দিম এই ৰকম যাব লাগিব আৰু এইগিটা ৰাস্তাত মই এটা সকলোকে কৈছো লাহে লাহে যাবি এক্সিডেন্ট কিমান হৈ আছে দেখাই পাইছা গতিকে সবৰে এটা সপোন আছে সবৰে মাক দেউতাকৰ মৰম আছে চলি লাগি লাহে লাহে গেলি হ'ল আৰু যাওয়াতো ভিডিওত আমি হেলমেট পিন্ধা নাছিলো ইটো ভিডিওতে হেলমেট নিপিন্ধাই বাইক নচলাবি আমি দুটাই পিন্ধি আছো বুঝছো রানিং আউট করে এই আপোনালোকক দেখাবলৈ লৈছো অগ্নিবীৰ সিনেমাখন যিখনৰ কাৰণে আমি আহি আছিলো ব্লগটো বনাই গতিকে সম্পূৰ্ণ ভিডিওটো ইয়াতে শেষ কৰিম আমি ইয়াতে আৰম্ভণি কৰিম গতিকে আমি গোটেইখিনি পৰিৱেশ আপোনালোকক দেখাই লৈছো আৰু আমাৰ মোৰ চিনাকি দাদা এজন আছে বাৰু আমাৰ গাঁৱৰ চিনি গৈছে সোনদা যিখনে লংকাকাণ্ড চিনেমাখনৰ চেৰি আছে বহুতখিনি চিনেমাৰ কাম কৰি আছিল আৰু মুম্বাইত তেওঁ থাকে গতিকে দাদাকো চিনাকি কৰাই দিম আৰু তাৰ আগতে শ্বুটিঙৰ কিছু পৰিৱেশ আমি দেখাই লৈছো এই ভাল হৈছে খাটি দৰঙীয়া ভাষা তাৰমানে
এনেকে যে বহে কি বুলি কয় লেফটি খাই বহে লেফটি গাড়ী বহে লেফটি গাড়ী বহে লেফটা গাড়ী আমাৰ ঘৰত লেফটি গাড়ী বহে যাম হ'ল হ'ল বেছি ব্লিং নকৰিবা হা চকুৰে এনেকৈ নাথাকিবা হা আমাৰ এই বিগ স্ক্ৰীণত চিনেমাৰ ডাঙৰ স্ক্ৰীণত বেয়া লাগিব তোমাৰ এনেকুৱা হা এতিয়া বডিলি কেনেকৈ ক্ল'গ হৈ চিজত কেমেৰা ৰলিং একশ্যন हेलो কোনে কৈছে স্যার আপোনাৰ ফোন গুড বঢ়িয়া ওকে এইখন ওপৰত দি আমাৰ ঘৰত ইয়াতলৈ নি বিয়াখন হ'ব লগা আছে এইখন পাতিম এইখন তোমাৰ ৰভাই দেখোন এইটো শুনো নাই দাদা কি ফাল্টু কথা কৰিব পাৰিছে পুনৰ নিপিন্ধি কিবা নকলি পিন্ধিম নেকি খুব ফটোকত হ'ব কথা চাই চিতি ক'বা বুজিছা যা তা কথা নকবা ফটোৱাগিৰি কৰিবলৈ আহিছে চৰি ধেমালি কৰিলোঁ বেয়া নাপাব দেই খাটি দৰঙীয়া আমাৰ এই চেনেলটো ভাইটিহঁতৰ চেনেলটো আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ঠিক আছে ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে এই চেনেলটো খুব ধুনীয়াকৈ আদৰি লৈছে বুলি গম পাইছোঁ ময়ো চাওঁ খুব ভাল এওঁলোকে ভিডিঅ'বিলাক আমালৈ উপহাৰ দিয়ে আপোনালোকলৈ উপহাৰ দিয়ে আপোনালোকে আশীৰ্বাদ কৰিব আজি দিনটোত এই কাতি বিহুৰ দিনটোত আপোনালোকৰ শুভেচ্ছা থাকিল শুভকামনা থাকিল rolling action hello তো কিয় ফোন কৰিছ ৰঙা ঘৰৰ ভাত খাবলৈ সাজু হৈ থাক নেক্সট টাইম তই মোক ফোন নকৰিবি ফোন ৰাখ গুড বঢ়িয়া ভয় লাগিছে ভয় লাগিছে মোক যদি এনেকৈ দম দে মুঠ বাঢ়ি যাব আৰু এই দাদা আপোনাৰ লুকছটো বৰ ধুনীয়া লাগিছে তেতিয়াই কৈছোঁ আপোনাক দেখা পাওঁতে কিন্তু বহুত ভয় লাগিছে তেতিয়া যিমান সহজ সৰলকৈ কথা পাতি আছে কিবা বেলেগ এটা কেৰেক্টাৰৰ মানুহ তাৰমানে আপুনি ভয় লাগিছে মানে কেমেৰাত বেলেগ আৰু ৰিয়েল লাইফত বেলেগ মানে ডাইৰেক্টৰে যিটো কেৰেক্টাৰ দিছে বা যি ধৰণে বিচাৰিছে কেৰেক্টাৰটোৱে তেনেকুৱা এটা ডিমাণ্ড কৰিছে আচলতে চিনেমাখনত আমাৰ এই অগ্নিবীৰ চিনেমাখনত আমাৰ ৰজনী বৰ্মন দেৱ তেখেতে মোক এজন অলপ নিগেটিভ চৰিত্ৰ এটাত উপস্থাপন কৰিছে গতিকে ময়ো চেষ্টা কৰিছোঁ যিমান পাৰোঁ আমাৰ ৰাইজক দৰ্শকক আমোদ দিবৰ কাৰণে পাব নিশ্চয় পাব আৰু আপুনি যিটো লুকছ দিছে যিটো লুকছ আমাৰ অসমীয়া চিনেমাত আপুনিও জানে এনেকুৱা লুকছ কোনো দিয়া হয় তাৰ কাৰণে মোক কষ্ট কৰিব লগা হৈছে কি মানে আজি আমাৰ 4-5 মাহ হৈ গ'ল 4-5 মাহে মই চুলিখিনি এনেকৈ কাটিব লগা হৈছে এনে কিন্তু মই বহুত অসুবিধা মই টুপি পিন্ধি থাকিব লগা হয় বহুতে মোক চিনিও নাপায় আজিকালি সেইকাৰণে মই আগৰ যিটো ৰমেন্টা মই খুৰী কিবা বুলি চিনি পাওঁ আপুনি দেখোন যোৱাৰ লগে লগে আপুনি দেখোন আপোনাকে চিনি পোৱা নাই বুলি বুলি ভাবিছো চুলি দেখিছা চুলি এটা কঠলত দিলা আছে মোৰ ঘৰত এনেকৈ চুলি কাটি যাব লাগে কি মাৰবই দুটাই এনেকুৱা কথাবোৰ আহে আৰু আপোনাকতো বেলেগ কেৰেক্টাৰ দেখা পায় অলপ মানে কমেডি হাস্যৰসত দেখা পায় এবাৰ সম্পূৰ্ণ এটা বিপৰীতধৰ্মী চৰিত্ৰত দেখা পাব আৰু চেষ্টা কৰিছোঁ আৰু চিনেমাখনৰ বিষয়ে অকণমান অগ্নিবীৰ চিনেমাখন একচুৱেলি আমাৰ এই মানে সত্যৰ জয় সত্যৰ পৰাজয় মেইন বস্তুটো এনেকুৱা আৰু যেনেকৈ এতিয়া ড্ৰাগছৰ যিটো আমাৰ যেনেকৈ এটা হেৰি কৰিছে ড্ৰাগছৰ ওপৰত আছে বহুত হেৰিখিনি মেইন কাহিনী তেনেকৈ আগবাঢ়িছে তাৰ মাজতে আমাৰ খেলৰ ওপৰতো গৈছে বক্সিং খেলৰ ওপৰত আচলতে কেতিয়াবা আমাৰ খেলতো যে আমাৰ ফেচিলিটি খাটে যে টকাৰে কিনিব বিচাৰে টকাৰে মানে যিটো ফিক্সিং বুলি কয় তেনেকুৱা ধৰণৰ কথাও আছে গতিকে বৰ সুন্দৰ এটা কাহিনী লৈ আগবাঢ়িছে বা আমাৰ ৰাইজলৈ উপহাৰ দিবৰ কাৰণে আগবাঢ়িছে ভাল লাগিছে কামটো কৰি বলিউডৰ চিনেমা টাইগাৰ একদম তাৰমানে আপোনাৰ এতিয়া বলিউড আপোনাৰ চাউথৰ গোটেই বস্তুখিনি পাব আৰু তেনেকৈ চাউথৰ পৰা আমাৰ ফাইটাৰ আহিব ফাইটাৰৰ ইতিমধ্যে 3 তাৰিখে আহি পাব 4 তাৰিখৰ পৰা আমাৰ গোটেই ফাইটৰ শ্বুটিংখিনি আৰম্ভ হ'ব বাকী যিখিনি কাম কৰা হৈছে টেকনিকেলি চব ব্যয়বহুল কৰা হৈছে মানে তেনেকৈ পানী জাহাজত বহুত জাহাজৰ মাজত ফাইট হৈছে মানে তেনেকৈ লোকেল ডান্সাৰৰ পৰা আদি কৰি খুব অত্যাধুনিক মৰণাস্ত্ৰ মানে ইয়াতে দেখা পাব
ধন্যবাদ থেংক ইউ শুভেচ্ছা থাকিল চিনেমাখন সকলোৱে চাব হয়। আৰু আমিও চাম আৰু ইমান ধুনীয়া চিনেমা এখন নাচাব কেনেকৈ হয় হয় জানুৱাৰীত ৰিলিজ পাব দেই জানুৱাৰী হয় হয় ঠিক ঠিক আছে আছে ধন্যবাদ এতিয়া প্ৰথমতে হয়তো আপোনালোকৰ মনত আছে আমি আগতে এখন চিনেমা চাই পেলাই মই জেকেট এটা বিচাৰি একে হাহাকাৰ কলাই গৈ বজাৰত মানে এই কিশোৰী গানটো যেতিয়া চাইছিলোঁ ৰঙা এটা জেকেট এটা সেইটো জেকেট বিচাৰিছোঁ এনেকুৱা ক'ত পাম এক্টৰে পিন্ধা জেকেট আৰু আমিতো নাপাওঁ ভসুৰীয়া লাগে চলিয়ে গতিকে সেই মানুহটো চিনাকি কৰি দিব লৈছোঁ চিনাকি একো আমি বেলেগকৈ কৰি দিব নালাগে কাৰণে মই শান্তিত আছোঁ উঠিছে ফাৰ্ষ্টকে চৰ মাৰিছে তাৰপিছত আপোনালোকক আৰু বিশেষকৈ চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাই অসমৰ সকলো দৰ্শকেই চিনি পায় আকাশদ্বীপ বুলি ক'লে তেতিয়া মানে বহুত ভাইৰেল আছিল চুলিখিনি তেনেকুৱাকৈ বনাব খোজোঁ একে যি সানবাদে মই তাকে সানো তাৰমানে ঘিউ সানবা দিলে ঘিউৱে সানো তাৰপিছতে জেলটো নাপাওঁ তেতিয়া জেল নাপাওঁ মিঠাতেল সানো তাৰমানে চুলিটো তেনেকুৱা বনাব খোজোঁ চুলিখিনি খুব ধুনীয়া আছিল আপোনাৰ আৰু এটা জেকেট এটা পিন্ধিছিল মই আগতেও কৈছোঁ জেকেট ৰঙা এটা কিবা পখৰা জেকেট এটা পিন্ধিছিল এই কিশোৰী এইটো তাৰপিছত একে জেকেটটো বিচাৰি কলাই গৈ বজাৰ এখন আছে আমাৰ তাতে বজাৰখনত একে হাহাকাৰ জেকেট নাপাওঁ কিবা এটা দিলা সেইটোকে আলাই পেলাই একদম সেইটো মোচনত ঘূৰি ফুৰি থাকোঁ আৰু সেই মোচনটোৰ মানুহজন আজি লগ পাইছোঁ আপোনাক আপুনি হয়তো কিবা বেলেগ বুলি ভাবিব কিন্তু আপোনাৰ ভৰিখন চুই এবাৰ সেৱা কৰিব বিচাৰোঁ মই নাই মই অভিনয় খুব ভাল পাওঁ অভিনয় হয়তো কৰিব নাজানো কিন্তু আমাৰো সৰুকৈ ইউটিউব চেনেল এটা আছে ইউটিউব চেনেলটোত আমি ভিডিঅ' বনাই থাকোঁ কিন্তু আপোনালোকৰ অভিনয় চাইছে হয়তো ইনস্পিৰেশ্যন পাই আমি আৰম্ভ কৰিছোঁ গতিকে আপুনি এই চিনেমাখনৰ বিষয়ে অগ্নিবীৰৰ বিষয়ে আপুনি অকণমান কৈ দিয়ক আৰু আপোনাৰ কেৰিয়াৰটো ইমান দিনে যে আপুনি একো কৰা নাছিল আমাৰ দুখ লাগিছে আমি ভাল দৰ্শক হিচাপে আপুনি কিয় কৰা নাছিল অকণমান যদি কৈ দিয়ে 10 বছৰৰ পিছত এখন ছবি কৰিবলৈ অফাৰ পালোঁ 10 বছৰৰ পিছত আমাৰ ডাইৰেক্টৰ ৰজনী বৰ্মন ডাঙৰীয়াই মোক এইটো চৰিত্ৰ কৰিব দিলে মই ভাবিলোঁ প্লেন মানুহে নল'ব নেকি তাৰপিছত চিন্তা কৰিলোঁ যে কৰিম বোলো দিয়ক তাৰপিছত চুলিটো কাটি দিলোঁ 10 বছৰ পিছত আৰু দুটামান বছৰ মই অসুখত গ'লো গৈছে বেমাৰ আছিল অলপ তাৰপিছত আৰু অলপ দিন পলিটিক্সত লাগিলোঁ সেই তেনেকেই কামবিলাক গেপ হৈ গ'ল আৰু 10 বছৰ পিছত এখন ছবি কৰিম এতিয়া আৰু মোৰ বিশ্বাস ৰাইজে ভাল পাব আঁকোৱালি ল'ব আপোনালোকে এজন মৰমীয়াল হিৰোৰ ৰূপত দেখিছিল আগতে কিন্তু এইবাৰ মানে এটা ভয় লগা ৰূপ মই পিছফালৰ পৰা আপোনাক যেতিয়া দেখিছোঁ মানে ময়ে নিজে ভয় খাইছোঁ আৰু মই এনেকৈ অকণমান ভয় আছোঁ দেখাত মানে অকণমান দাড়ি চাৰি আছে কিন্তু ভয় লাগে মোৰ পটকৈ অৰ্ডাৰ কেমেৰা এণ্ড ৰলিং একশ্যন নাভাবি ৰলিং একশ্যন তই নাভাবি যে তই মুকেশজী মানুহ কাৰণে তোক ক্ষমা কৰি দিম দৰকাৰ হ'লে তোক মই বৰবাদ কৰি দিম কথাবোৰ বুজিলি নহয় বাস নজলাব হা এটা এক্সিট এটা মই টু শট যাওঁ হা কেমেৰাটো কামটো ব্লক ইন হৈ যাব কিবা কয় কথাবোৰ বুজিলি নহয় গতিকে ভিডিঅ'টো এইখিনিতে বন্ধ নকৰিবি তোক য'ত গেলি দেখোন খাই থাকাই দেখাব কিয়া যি ভোক লাগছে ৰাতিপুৱা ভাত চাত নাখাই আহিছোঁ আকাশদ্বীপক দেখা পাওঁ বুলি ভাত চাত বাদ দিছোঁ চাহটো কোনে দিলা এতিয়া এটা সংবাদ শৰ্মাই যিটো দম দিছে সেইটো ভয় লাগি পেলাই আৰু ভোক লাগছে হাগা লাগছে নে মোতে লাগছে ক'বা নোৱাৰোঁ গাইছ এতিয়া খাবা পইচা নে আগবা পইচা এনেকৈ কোন বহে একো নাই বহি তাতে গুণ্ডাই বহি আছে কেনেকৈ বহিবি
আপোনালোকে নিশ্চয় অগ্নিবীৰ চাব তাত ধুনীয়াকৈ কিছুমান পৰিৱেশ দেখা পাব আৰু আপোনালোকৰ ভাল লাগিব আপোনালোকৰ তাত অভিনয় কৰা মানুহবোৰ ভাল লাগিব চিনি পাব কিন্তু এওঁলোকক কোনেও চিনি নাপায় যিসকলে কেমেৰাৰ কাম কৰে এডিটিঙৰ কাম কৰে লাইটৰ কাম কৰে তেনেকুৱা কিন্তু কেমেৰাৰ যিখিনি আজি মই লাইফত প্ৰথম টাইম এনেকুৱা চিনেমাৰ শ্বুটিং চাইছোঁ আজি যিখিনি কষ্ট দেখা পালোঁ সেইখিনি সঁচাই মানিবলগীয়া সৰু সৰু এটা ক্লিপৰ কাৰণে বহুতখিনি কষ্ট হয় আৰু বিশেষকৈ ক'ব গ'লে আমাৰ চনুদা আমাৰ বৰকলাৰ হয় মানে মই যিটো জাগাত জন্ম হৈছোঁ চনুদাও তাৰ পৰা গতিকে এই বৰকলা সৰু গাঁও এখন তাৰ পৰা যাই কেনে এতিয়া মুম্বাইত ডাঙৰ ডাঙৰ চিনেমাৰ কেমেৰাৰ কাম কৰে আমাৰ এই বৰকলাৰে গৌৰৱ নহয় এয়া আমাৰ অসমৰ গৌৰৱ গতিকে দাদা আমাৰ মাজত আজি আছে বহুত দিনৰ মূৰত লগ পাইছোঁ আৰু চিনেমাখনৰ বিষয়ে নমস্কাৰ চিনেমা এইখন নাম ক'লেই অগ্নিবীৰ বুলি আৰু আমাৰ যিজন ডাইৰেক্টৰ ৰজনী বৰ্মন দেৱ আছে তেখেত ডাইৰেক্টৰ আৰু আৰ্টিষ্ট আছে বহুতখিনি আছে আমাৰ ইয়াতে চম্পক দা আছে মানে চম্পক শৰ্মা দা আৰু কিনকিনি শৰ্মা আছে আৰু তেনেকৈ সিদ্ধাৰ্থ আছে আৰু বহুত কেইজন আছে ৰমেন তামুলী আছে ক'ব গ'লে বহুত দীঘলীয়া হয় গতিকে চিনেমাখন ভালেই মানে স্ক্ৰিপ্টটো ভাল আৰু কণ্টেণ্টটো বৰ ধুনীয়া হয় গতিকে ভালকৈ কৰি আছোঁ কামখিনি অসমবাসী ৰাইজক এইটো অনুৰোধ জনাওঁ যে চিনেমাখন আহিলে অকল এইখন চিনেমাই নহয় যিকেইখন অসমীয়া চিনেমা আহে চবেই যাতে চায় অত্যাধুনিক কাৰিকৰী কৌশলেৰে নিৰ্মাণ কৰা এখন অসমীয়া কথাছবি অগ্নিবীৰ আপোনালোকে সকলোৱে আহি পেলাই উপভোগ কৰি আমাক উৎসাহ যোগাব বুলি আমি আশা কৰিছোঁ এইখিনিতে আমাৰ মাজত আছে আমাৰ মৰুদা আমাৰ মৰমৰ মৰুদা আছে মৰুদা দুই আখৰ কৈ দিব হয় আজি যে অগ্নিবীৰৰ শ্বুটিং চলি আছে অগ্নিবীৰত আমি শুনিবলৈ পাইছোঁ দেখিছোঁ বহুত ভাল ভাল ইয়াত এক্টৰ আছে আগন্তুক দিনত এই অগ্নিবীৰে সাংস্কৃতিক জগতখনত এক বিশেষ ভূমিকা ল'ব বুলি মই আশা কৰিছোঁ আৰু যাতে আমাৰ যিবিলাক উদীয়মান যুৱক যিবিলাক এই কলা কৌশলী আমাৰ সংস্কৃতি জগতখনৰ লগত জড়িত হৈ আছে তেওঁলোকে যাতে আগন্তুক দিনত এই অগ্নিবীৰৰ যোগেদি আৰু ইয়াতকৈ ভাল ভাল চিনেমা বা সাংস্কৃতিক দিশত আগুৱাই যাব পাৰে তাৰ কাৰণে মই সকলোকে শুভেচ্ছা বাণী জনাইছোঁ আপোনালোকে নিশ্চয় যিখিনি আমি দৃশ্য দেখালোঁ তাত গমেই পাইছে চিনেমাখন একদম ধামাকা হ'বলৈ গৈ আছে গতিকে আমি এই চিনেমাখনৰ পৰিচালকক আমি দুআষাৰ চিনেমাখনৰ বিষয়ে ক'বলৈ অনুৰোধ জনাইছোঁ গতিকে ৰঘুপতি যেনেকৈ হিট হৈছিল আপোনালোকে সকলোৱে মিলিজুলি চাইছিল তেনেকৈ তাতকৈও এখন ধামাকা এখন চিনেমা হ'বলৈ গৈ আছে অগ্নিবীৰ গতিকে অগ্নিবীৰ আপোনালোকে নিশ্চয় চাব আমিও চাম আৰু অগ্নিবীৰৰ বিষয়ে সম্পূৰ্ণ কথাখিনি জনাব এই ধুনীয়া ছবিখনৰ পৰিচালক আমাৰ ৰজনী বৰ্মন দাদাই আমাৰ RB প্ৰডাকশ্যনৰ বেনাৰত আমি নিৰ্মাণ কৰিবলৈ লৈছোঁ অগ্নিবীৰ যে অগ্নিবীৰ ছবিখনত আমাৰ মুখ্য প্ৰযোজনত আছোঁ মই আৰু আমাৰ মধুৰাম ডেকাদেৱ আৰু লগতে ইয়াত সহযোগী প্ৰযোজক কৰিছে আমাৰ অমৰেন্দ্ৰ ভাগৱতী আৰু আমাৰ লগত আৰু কেইবাজনো প্ৰডিউচাৰ আছে যিয়ে নহওক আমাৰ আজি আমাৰ ড্ৰামাৰ পাৰ্চন শ্বুটিং শেষ হ'ল আমাৰ আৰু অহা দুৰ্গা পূজাৰ পিছত আমি একশ্যনৰ কাম আৰম্ভ কৰিম আৰু সাউথৰ পৰা 15জনীয়া টীম এটা আহি আমাৰ একশ্যনৰ কৰিব কম্প'জ কৰিব লগতে ইয়াত অভিনয় কৰিছে আমাৰ বাহাৰুল ইছলাম চম্পক শৰ্মা আকাশদ্বীপ নয়ন নিৰ্বাণ হিৰণ্য দাস অতুল পাচনি আৰু হিৰো কৰিছে আমাৰ সিদ্ধান্ত কলিতা হিৰইন আছে কিনকিনি আৰু ভ্ৰান্তি মেধি আৰু ৰমেন তামুলী চিৰঞ্জীৱ বৰা আমাৰ বহুত অভিনেতা সমাহাৰ ঘটিছে আৰু ইয়াত মিউজিক সংগীত পৰিচালনা কৰিছে অজয় ফুকন আৰু গান গাইছে আমাৰ ইয়াত জুবিন গাৰ্গ আছে নীল আকাশ আছে আৰু আমাৰ গগৈ আছে পাপৰি গগৈ আমাৰ গান গাইছে গতিকে অসমৰ বিভিন্ন লোকেশ্যনত আমি শ্বুটিং কৰিছোঁ আৰু আমি গানৰ কাৰণে যে আমি মানালী যাম এটা গান আমি মানালীত কৰিম আৰু এটা গান আমি টাৱাঙত কৰিম দুটা ৰোমান্টিক গান আছে দুটা গান আমি দুটা জেগাত কৰিম গতিকে অসমৰ এটা সৰ্বংগ এটা কাহিনীৰ ওপৰত ধুনীয়া এটা কাহিনীৰ ওপৰত পাৰিবাৰিক ঘটনা একশ্যন ৰোমাঞ্চেৰে ভৰ কৰি এখন ধুনীয়া এটা পেকেজ লৈ আমি ৰাইজৰ মাজলৈ যাম গতিকে ৰাইজৰ আপোনালোকৰ চেনেলৰ থ্ৰুদি আমি ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰোঁ ৰাইজৰ মৰম স্নেহ নহ'লে আমি কেতিয়াও আগবাঢ়ি যাব নোৱাৰোঁ বা আপোনালোকৰ যিটো প্ৰচাৰৰ মাধ্যম নহ'লে আমি কেতিয়াও আগবাঢ়ি যাব নোৱাৰোঁ গতিকে সকলোৰে সহায় সহযোগিতাতে এখন চিনেমা এখন প্ৰস্তুত কৰা হয় গতিকে সকলোৰে সহায় সহযোগিতা লাগিব গতিকে আমি ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ তাকে আমি কামনা কৰিছোঁ ধন্যবাদ
এইটো ভাল কাম নকলে মোৰ দিছা বিশ্বজিৎ বৰুৱা 20 কোটি টকা মান টেষ্টটো বিজৰ বৰবাদ কৰি দিলে এই বিশ্বজিৎ হোম মিনিষ্টাৰ মই হোম মিনিষ্টাৰ বনাইছো তই থাকোঁতে কুল হীৰা ভাই কুল ফোন কৰি ডিজিপিক কোৱা হীৰা ভাই বিজনেছত যাতে কোনো ধৰণৰ ডিষ্টাৰ্ব কৈছিলোঁ ছাৰ ডিএছপি বিৰোধিতা তেখেতৰ ড্ৰাগছৰ ব্যৱসায় নকল কিনাৰ ব্যৱসায় দুয়োটাই ধ্বংস কৰি গুড হীৰা ভাই ইলেকশ্যনত দুটামান টকা দি সহায় কৰাৰ বাবে তই নাভাবিবি যে তই মোক কিনি পেলা কাটো চিনেমাহে কৰে দাদা মোৰ ভাই উঠিছে অগ্নিবীৰ চিনেমাখনৰ যিখিনি শ্বুটিং তাত অকণমান দেখাইছিলোঁ আপোনালোকক আকৌ পুনৰ চিনাকি কৰি দিয়াৰ হয়তো প্ৰয়োজন নাই অসমৰ সকলো দৰ্শকে চিনি পায় চম্পক শৰ্মা বুলি ক'লে দৌৰি দৌৰি আমি সৰুৰ পৰাই মানে থিয়েটাৰ চাবলৈ যাওঁ গতিকে দাদাক আমি চিনেমাখনৰ বিষয়ে অকণমান কৈ দিব অনুৰোধ জনাইছোঁ কাৰণ তেওঁ অকণমান ভাগৰত আছে বেছি ডিষ্টাৰ্ব নকৰোঁ দাদা অকণমান প্লিজ কৈ দিয়ক মই আচলতে এখন কথাছবি সৰু চৰিত্ৰ মোক হঠাৎ কৰিবলগীয়া হ'ল আচলতে এতিয়া থিয়েটাৰতে ব্যস্ত হৈ গৈছোঁ গতিকে ৰজনী বৰ্মন পৰিচালক তেখেতে মোক ক'লে এটা চৰিত্ৰ হোম মিনিষ্টাৰ কেৰেক্টাৰ এটা আছে মই আজি আহিলোঁ মই চিনেমাখনত বিশেষ ইমান কথা মই জনা নাই আৰু কিছুদিন ধৰি ইয়াৰ কাম চলি আছে শ্বুটিং চলি আছে গতিকে এখন এণ্টাৰটেইনমেণ্ট ধৰ্মীয় কথাছবি হ'ব সকলো ধৰণৰ ইয়াত বস্তুৱে এপ্লাই কৰিছে মানে ভাল ড্ৰামা হ'ব তোমাৰ ড্ৰামা আছে ফাইট একশ্যন ৰোমাঞ্চ গীত সকলো ধৰণৰ এখন কথাছবি আপুনি প্ৰথমতে আহিবতে মই যিটো ডাইলগ কৈছিল অকণমান ডাইলগটো অকণমান কৈ দিব নেকি আৰু নেক্সট টাইম ফোন নকৰিব এইটো অকণমান কৈ দিয়া মানে নেক্সট টাইম ইয়ালৈ নাহিবি বুলি ক'লেও হ'ব মোৰ খালে চাই যাম নেক্সট টাইম ফোন নকৰিব আৰু নেক্সট টাইম আমি এতিয়া আহি পেলাই ঘৰে পাম আৰু বেছি দূৰ নাই আমি অগ্নিবীৰৰ শ্বুটিং চাই মেলি ধুনীয়াকৈ এটা এণ্টাৰটেইনমেণ্ট কৰি আমি এতিয়া ঘৰলৈকে আহিলোঁ গতিকে অগ্নিবীৰ 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 চবতে অগ্নিবীৰ হ'ব লাগিব এতিয়া অগ্নিবীৰ আপোনালোকে চাব লাগিব আমিও চাব লাগিব চবেই চাব লাগিব অসমৰ চিনেমা অসমৰ মানুহে চাব লাগিব আৰু সাউথ ইণ্ডিয়ান চিনেমা যেনেকৈ চাই পেলাই আমি ভাল পাওঁ সেইটো ভাল পোৱা এইখন চিনেমাটো পাব আমাৰ গেৰাণ্টি আছে কাৰণ আমি আজি শ্বুটিং চাই আহিলোঁ তাতে একশ্যনৰ কাৰণে সাউথ ইণ্ডিয়াৰ পৰা মানুহ আহিব একশ্যন কৰিব ধুনীয়া ৰোমাঞ্চ আছেই তাতে একশ্যন আছেই তাতে চব পাব আপোনালোকে গতিকে ধুনীয়াকৈ চিনেমাখন চাব এতিয়ালৈ আমি বাই বাই